প্ৰিয় ভিউৱাৰ্ছসকল, আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সকলোৱে দেখিব পাৰিছে কলগছৰ ভিতৰত যিটো পচলা আছে সেইটো আপোনালোক সকলোৰ কাৰণে আৰম্ভ কৰিছোঁ। এই ভিডিঅ'টোতে কেনেকৈ উলিয়াই মই পথাৰত গৈ পেলাই কলগছৰ ভিতৰৰ যিটো পচলা আছে সেইটো ল'লোঁ। আপোনালোকে দেখিছে প্ৰচেছখিনি কেনেকুৱা, মই সম্পূৰ্ণ প্ৰচেছখিনি কৰিছোঁ, আপোনালোকে চাবলৈ পাইছে। কটাৰীখন লৈ পেলাই গৈ প্ৰথমে কলগছটো কাটিলোঁ আৰু ভিতৰৰ অংশখিনি এনেকৈ উলিয়ালোঁ। তো সেইখিনি গাঁৱৰ যিবিলাক ৰাইজ আছে সেইবিলাকে এইটোৰ একচুৱেলি ডাঙৰ এটা বেনিফিট। ইউৰিক এচিডৰ কাৰণে বহুত ভাল। ইউৰিক এচিডৰ কাৰণে আপোনালোকে এই পচলাবিলাক ব্যৱহাৰ কৰিব পাৰে। এতিয়া চাওক, আমি এইখিনি সৰু সৰু টুকুৰা কৰি মটৰত দি পেলাই ভালকৈ ধুনীয়াকৈ ৱাশ্ব কৰি লৈছোঁ, যাতে কোনো ধৰণৰ লেতেৰা বস্তু নাথাকে। সেইখিনি আপোনালোকক দেখুৱাইছোঁ, চাবলৈ পাইছে আপোনালোকে। এতিয়া মই ঘৰত আনি পেলাই অলপ শুকাবলৈ দিলোঁ, মানে অলপ পানীখিনি হেৰি হ'ল। তাৰপিছত চাকুৰে ধুনীয়াকৈ কাটিলোঁ, এনেকৈ পিচবিলাক বনালোঁ, তেতিয়া কাটিবলৈ সুবিধা পাব। আৰু এতিয়া আপোনালোকে চাবলৈ পাইছে এইখিনি মই মোৰ যিখিনি আজি বনাম সেইখিনি ৰেডি কৰিলোঁ। পচলাখিনি চাওক, ধুনীয়া, ইমান ধুনীয়া, একদম লেটেষ্ট এটা হেৰিত এইটো গছৰ পৰা কাটি আনিছোঁ। আৰু আপোনালোকে চাব, এইটো ইউৰিক এচিডৰ কাৰণে বহুত মানে ভাল। আপোনালোকে যাৰ যাৰ ইউৰিক এচিড আছে, ইউৰিক এচিড থকা মানুহবিলাকে খাব। গাৰ বিষ, ভৰিত বিষ, এনেধৰণৰ বিষ যদি কৰে আপোনালোকে শৰীৰত, বা ডক্টৰে যদি কয় আপোনালোকৰ ইউৰিক এচিড আছে, তেনেতে এই বস্তুটো সপ্তাহত এদিনমান খাব আৰু মাংস এৰি দিব। নিশ্চয় আপোনালোক সকলোৰ কাৰণে নেচাৰেলি এই বস্তুটো বহুত হেল্পফুল হ'ব। কাৰণ মোৰ নিজৰ ইউৰিক এচিড আছে আৰু মোৰ কেতিয়াবা অলপ শৰীৰত বিষালে, ইউৰিক এচিডৰ প্ৰব্লেম হ'লে, তেনেতে মই এই বস্তুটো আনি পেলাই ঘৰত বনাই খাওঁ। সেইকাৰণে আপোনালোককে দেখুৱাবৰ কাৰণে প্ৰস্তুত কৰি আছোঁ এই ভিডিঅ'টো, যাতে আপোনালোক সকলোৱে জানে। এইটো চাওক, লেতেৰাখিনি কাটি দিব আৰু ধুনীয়াকৈ ভালকৈ বনাই ল'ব। আৰু সেইখিনি বনোৱাৰ পদ্ধতিখিনি আপোনালোকক নেক্সট ভিডিঅ'তে দেখুৱাম। আহক এতিয়া চাওঁ। এনেধৰণে আপোনালোকে কাটিব এইখিনি। এইটো চাওক, সৰু সৰুকৈ। আৰু এইবিলাক আমাৰ সম্পূৰ্ণ গাঁৱলীয়া পদ্ধতি, ইয়াতে আমি কোনো আৰ্টিফিচিয়েল একো নহয়। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিবা। আমাৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আমি এনেধৰণৰ গাঁৱলীয়া পৰিৱেশৰ যিবিলাক ৰন্ধা বঢ়াৰ কাম আছে সেইবিলাক দেখুৱাম, কি কি বস্তু খালে ভাল হয় নেচাৰেলি। আৰু আমাৰ অসমৰ যিবিলাক সম্পদ আছে, যিবিলাক বস্তু আছে, আমি সকলোৱে খাওঁ, ট্ৰেডিশ্যন আছে, সেইখিনি বস্তু আপোনালোক সকলোকে দেখুৱাম। এনেধৰণৰ আপোনালোকে এইখিনি কাটিব। কাটাৰ পিছত তাৰপিছত আপোনালোকৰ নেক্সট প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ব। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। সম্পূৰ্ণ প্ৰক্ৰিয়াৰে এনেধৰণে আপোনালোকে ঘৰত বহি পেলাই কাটিব, ধুনীয়াকৈ কাটিব আৰু পিছত ৱাশ্ব কৰিব ভালকৈ। আৰু যদি আপোনালোকে অলপ গৰম পানীত উতলাই পেলাই তাৰপিছত পানীখিনি পেলাই পেলাই যদি বনায়, তেনেতে ভাল। কিন্তু ইউৰিক এচিডৰ কাৰণে যদি আপোনালোকে খায়, তেনেতে এই বস্তুখিনি ব্যৱহাৰ কৰে, তেনেতে গৰম পানীত হেৰি নকৰিব। জাষ্ট এনেকৈ ৱাশ্ব কৰি ল'ব ধুনীয়াকৈ ঠাণ্ডা পানীত ৱাশ্ব কৰিলেও হ'ল। আৰু যদি আপোনালোকে গৰম পানীটো কৰে, একো নাই, তো আপোনালোকে সেইখিনি কাম কৰি ল'ব। এইখিনি একচুৱেলি গৰম পানীত ভাপৰ মাজত যদি উঠাই হেৰি কৰে, তেতিয়াহ'লে ইয়াৰ ভিতৰৰ যিখিনি বস্তু সেইখিনি ওলাই যায়। তো সেইখিনি যাতে আপোনালোকে নকৰে, অলপ মানে ধুনীয়াকৈ ৱাশ্ব কৰি ল'ব বস্তুখিনি। ৱাশ্ব কৰি পেলাই এটা প্লেটত আপোনালোকে সেইখিনি উঠাই পেলাই ৰাখিব, হেৰি কৰি পেলাই। মই এইখিনি কাম কৰিছোঁ, এইটো চাওক। আৰু তলত মানে পানী নিগৰা এনেকুৱা হিচাপত কাঁহী এটাত ৰাখিব, যাতে পানীখিনি থাকিলে সেইখিনি লাহে লাহে নিগৰি পেলাই তলত পৰি যায়। সম্পূৰ্ণ প্ৰক্ৰিয়াখিনি শেষ হোৱাৰ পিছত তাৰপিছত আমি নৰ্মেল মাষ্টাৰ্ড অইল যিটো আছে সেইটো দিলোঁ। অলপ গৰম হ'ল, গৰম হোৱাৰ পিছত তাতে আপোনালোকে চাবলৈ পাব, তাতে আমি পিঁয়াজ দিম। পিঁয়াজ দিয়াৰ পিছত মছলা দিম, মিৰ্চি আছে, হালধি পাউডাৰ আছে, ধনিয়া পাউডাৰ আছে, সেইখিনি ইয়াতে আমি ইনগ্ৰিডিয়েণ্ট ব্যৱহাৰ কৰিম, মছলা সেইখিনি। আৰু তাৰপিছত আমাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াখিনি আৰম্ভ কৰিম ৰন্ধাৰ। এতিয়া আপোনালোকে চাবলৈ পাইছে। যদি এনেধৰণৰ ঘৰুৱা পদ্ধতিৰ খোৱা বোৱা আপোনালোকে চাব বিচাৰে, তেনেতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি আপোনালোক সকলোৰ কাৰণে এনেধৰণৰ ভিডিঅ' সদায় লৈ আহিম ৰন্ধা বঢ়াৰ ওপৰত, যিবিলাক নেচাৰেল ইনগ্ৰিডিয়েণ্ট হয়, যিবিলাক খাই পেলাই আপোনালোক সকলোৰ কাৰণে ভাল। আৰু তাতে অলপ অদৰক যদি আপোনালোকৰ ঘৰত থাকে, অদৰক অকণমান দি দিব, তেতিয়াহ'লে টেষ্টি হ'ব, খাওঁতে ভাল হ'ব। তো এইখিনি সম্পূৰ্ণ প্ৰক্ৰিয়া লাহে লাহে আপোনালোকে কামখিনি, তেলখিনি অলপ গৰম হ'বলৈ দিব। আৰু আপোনালোকৰ পিঁয়াজখিনি অলপ ৰঙা টাইপৰ হওঁতে আপোনালোকৰ যিখিনি কলৰ পচলা আছে সেইখিনি তাতে দিব লাগিব। এতিয়া মই আৰম্ভ কৰিছোঁ, চাওক। বহুত ভাল খাবলৈ, ইউৰিক এচিডৰ কাৰণে বহুত ভাল। আপোনালোকক সদায় কৈ আছোঁ এই ভিডিঅ'টোতে, যাতে ইউৰিক এচিডৰ কাৰণে আপোনালোকে এইখিনি ব্যৱহাৰ কৰি যাতে খায়। এতিয়া নেক্সট প্ৰক্ৰিয়া আপোনালোকে দেখিবলৈ পাইছে। মই সম্পূৰ্ণ সেইখিনি অলপ ৰঙা হওঁতে হওঁতে মই মছলাখিনি দিয়া আৰম্ভ কৰিছোঁ। এক নম্বৰতে এইটো চাওক, মিৰ্চি পাউডাৰটো দিলোঁ,
মিৰ্চি পাউডাৰটো দিয়াৰ পিছত 1 চামুচমান দিলোঁ আৰু এইটো প্ৰায় 1 কেজি এইটো ধনিয়া পাউডাৰ দিলোঁ 1 কেজিমান মানে ৱেটৰ যিটো কেৰাহী আছে তাতে বনাই আছোঁ আপোনালোকৰ একৰ্ডিংলি যিমান আপোনালোকে ব্যৱহাৰ কৰে মছলা সেই হিচাপে দিব মই অলপ হালধিৰ পাউডাৰটো দিলোঁ তিনিওটা সংমিশ্ৰণেৰে এই পাউডাৰখিনি ধুনীয়াকৈ যাতে আপোনালোকে চামুচেৰে এইখিনি হেৰি কৰি ল'ব একদম মিহলাই দিব যাতে কোনো ধৰণৰ হেৰি নাথাকে অলপ সময় ৰাখিবলৈ দিব যাতে মছলাখিনিৰ গোন্ধখিনি যায়গৈ তেতিয়াহ'লে আপোনালোকৰ মছলাখিনিৰ গোন্ধ নাথাকে তাৰপিছত আপোনালোকে খাবলৈ টেষ্টি পাব যদি ডাইৰেক্ট সোনকালে দি দিয়ে তেনেতে বেয়া এনেধৰণে চাইছে মই ভালকৈ ধুনীয়াকৈ একদম ৰঙা কৰি হেৰি কৰিছোঁ তাৰপিছতহে আমি মূল আমাৰ কামখিনি আৰম্ভ কৰিম এতিয়া চাওক সম্পূৰ্ণ প্ৰক্ৰিয়াৰে এইখিনি দিয়া হৈ আছে এই মছলাখিনি এতিয়া সম্পূৰ্ণ বাপত দিয়া হৈছে আৰু গেছৰ যিটো ফ্লেম আছে সেইটো অলপ কমাই পেলাই বস্তুখিনি দিব লাগে যাতে তলত যাতে নেলাগে মছলাখিনি একেলগত নেলাগে বা নজ্বলে সেইকাৰণে এনেকৈ দিয়াৰ পিছত অলপ সময় আপোনালোকে মানে ভালকৈ মিশ্ৰণ কৰিব লাগিব বস্তুখিনি মিক্স কৰি পেলাই ধুনীয়াকৈ আপোনালোকে অলপ সময় ফ্লেমটো ভৰাই দি পেলাই ৰাখি দিব লাহে লাহে অলপ সময় যোৱাৰ পিছত সম্পূৰ্ণ প্ৰক্ৰিয়াখিনি মানে মিক্স হৈ যাব মছলাখিনি মিক্স হোৱাৰ পিছত অলপ সময় আপোনালোকে ঢাকন এখন দি পেলাই অলপ সময় জাপি ৰাখি দিব যাতে কোনো ধৰণৰ ভাপ বাহিৰত নোলায় সেই প্ৰক্ৰিয়াৰে আপোনালোকে এই মছলাৰ মানে ঘৰুৱা পদ্ধতিৰে কামখিনি যদি কৰে নেচাৰেল হিচাপে তেন্তে আপোনালোক সকলোবোৰ হেল্থৰ কাৰণে বহুত ভাল আৰু এইটো কমপক্ষেও যিবিলাক মানে বয়স হৈ গৈছে 30 প্লাছ বা 40 প্লাছ যিবিলাক ইউৰিক এচিড বা বিভিন্ন ধৰণৰ পেটৰ বেমাৰ বা ব্লাড চাৰ্কুলেশ্যনৰ ৰিলেটেড কিছুমান প্ৰব্লেম যাৰ যাৰ আছে তেওঁলোকে যাতে এনেধৰণৰ খাদ্য বনাই খায় এইটো খালে বহুত পেটৰ কাৰণেও ভাল শৰীৰৰ ব্লাড চাৰ্কুলেশ্যনৰ কাৰণে প্ৰেছাৰৰ কাৰণে সকলো ক্ষেত্ৰতে সুবিধাজনক এই বস্তুটো